উভতি নহাৰ পাতেৰেই গুচি গ'ল জনপ্ৰিয় ইউটিউবাৰ। শোকত মাতৃ মই কেনেকৈ জীয়াই থাকিম, সি কেমেৰাৰ লেন্স আনিম বুলি কৈ কৈছিল। গ'লে যাওঁ কিবা কেমেৰাৰ লেন্স এখন আনোগে। পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিলে ইউটিউবাৰ অংকুৰ ৰাজ শৰ্মাই। অংকুৰে বুলেটখন লৈ দৌৰিকা পাৰৰ পৰা শিৱসাগৰ চহৰৰ দিশে লেন্স কিনিবলৈ গৈ থকা অৱস্থাত পথৰ কাষত পথালিকৈ ৰখাই থোৱা এখন টাটা এচি বাহনত খুন্দা মৰাত গুৰুতৰভাৱে আহত হৈছিল। ঘটনাস্থলীত উপস্থিত লোকে অংকুৰক উদ্ধাৰ কৰি সমীপতেই থকা এখন নাৰ্ছিং হোমলৈ নিয়ে যদিও চিকিৎসক নথকাৰ দোহাই দি নাৰ্ছিং হোমে চিকিৎসা নকৰাত জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে অংকুৰক মৃত বুলি ঘোষণা কৰে। মই আপোনাৰ বেটেৰী ৰিক্সা চলাওঁ। মই এনআইৰ ফালে গৈ আছিলোঁ আপোনাৰ। তাৰপিছত তাতে এক্সিডেণ্ট এটা হোৱা দেখিলোঁ। এক্সিডেণ্টটো হোৱা দেখি মই আগবাঢ়ি গ'লোঁ। দেখিলোঁ মোৰ চিনাকি দাদা এজন অংকুৰ শৰ্মা, যিহেতু চিনাকি। তাৰপিছত মই চবেই মিলি পিনি চকী এখনত বহাই মেলি দিলোঁ তেওঁক। তেওঁ ছটাহাতী এখনত খুন্দা মাৰিছিলে আহি পিনি ৰখি থকা। ছটাহাতীখনৰ বেক চাইডে খুন্দা মাৰিছে। তাৰপিছত চব মানুহে মিলি পানী চানী দিলে। পানী চানী দিয়াৰ পিছত তেওঁ তাৰমানে হুচ নাই অহা, যিহেতু তেওঁ বমি কৰিছে। তাৰপিছত সম্প্ৰীতি হস্পিটেললৈ নিলোঁ, তাত ইমাৰ্জেঞ্চি সুবিধা নাছিল। তাৰপিছত মই ঘৰলৈ লৈ আহি মাকক চমজাই দিলোঁ। তাৰপিছত মই গুচি যোৱা হ'ল। মৃত্যুটো বৰ্তমান শুনামতে জয়সাগৰ হস্পিটেলত নোপোৱা আগতে হৈছে বুলি কৈছে। ডক্টৰে মৃত্যু বুলি ঘোষণা কৰিছে। উল্লেখ্য যে ইউটিউবাৰ অংকুৰে কেইবাখনো চুটি ছবি নিৰ্মাণৰ লগতে অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ হিচাপে স্থান দখল কৰিবলৈ সক্ষম হৈছিল। এগৰাকী সৰবৰাহী যুৱক আমাৰ অংকুৰ ৰাজ শৰ্মাৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। সমাজখনৰ লগত তেওঁ জড়িত হৈ থকা এজন উদীয়মান যুৱক আৰু বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰতো কাম কাজ কৰিছে। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে কেইবাখনো চিৰিয়েল বা অন্যান্যত অভিনয় কৰিছে। গতিকে মই তেখেতৰ মৃত্যু আমাৰ কাৰণে যথেষ্ট ক্ষতি, উদীয়মান সকলোৱে আমি দুখ পাইছোঁ। মাতৃক অকলে এৰি থৈ গ'ল পুত্ৰই। উভতি নহাৰ পাতেৰে গুচি গ'ল অংকুৰ ৰাজ শৰ্মা। শিৱসাগৰৰ পৰা সঞ্জয় পাৰিকৰ ৰিপৰ্ট, টাইমে। এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন। আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি। প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ। ষ্টাৰ চিমেণ্ট, টাইম 8 জনাদেশ। পাৱাৰ্ড বাই ডেটা মেচিন।